হয়, এষাৰ কথা উল্লেখ কৰিব লাগিব যে যোৱা 22 জুলাই তাৰিখে শদিয়াৰ সোণপৰাৰ এজন 12 বছৰীয়া ছাত্ৰ সেই ছাত্ৰজন হৈছে ৰোহিত বাহাদুৰ ছেত্ৰী। আৰু ৰোহিত বাহাদুৰ ছেত্ৰী স্কুললৈ গৈ থকাৰ অৱস্থাত, বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাত দুজন অপহৰণকাৰীয়ে সেই ছাত্ৰজনক অপহৰণ কৰি অৰুণাচললৈ লৈ যায়। আৰু অৰুণাচলৰ এনে এটা ঠাইতে তেওঁক ৰখা হয় য'ত নেকি তেওঁৰ পৰিয়ালৰ লোকে বা কোনো লোকে তাৰ সংসূত্ৰ পোৱা নাছিল। কিন্তু পিছৰ পৰৱৰ্তী পৰ্যায়ত এটা কথা জানিব পৰা গৈছিলে যে ৰোহিত বাহাদুৰ ছেত্ৰীৰ মুক্তিৰ পণ হিচাপে তেওঁলোকৰ পিতৃক অপহৰণকাৰীয়ে ৰোহিত বাহাদুৰ ছেত্ৰীৰ পিতৃকে প্ৰায় 25 লাখ টকাৰ তেওঁলোকে মুক্তিপণ দাবী কৰিছিল বুলি ইতিমধ্যে জনা গৈছে। আৰু এটা আটাইতকৈ দুখজনক কথা যে মৃত্যুৰ যি তেওঁৰ মুক্তিপণ আছিল, মুক্তিপণৰ যি ধন, সেই ধন আদায় নিদিয়াৰ বাবে ৰোহিত বাহাদুৰ ছেত্ৰীকে অৰুণাচলৰ কালিপুৰ ঠাইত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰু ইতিমধ্যে তেওঁৰ ডেড বডি এটা গাঁতত পুতি থোৱাৰ অৱস্থাতে অৰুণাচল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰে প্ৰতিবাদতে আজি ইয়াত দেখা গৈছে বিশেষকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত অসম অৰুণাচলৰ যি সংযোগী পথ, এই সংযোগী পথসমূহ ইতিমধ্যে গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত সৌজন্যত আৰু বিভিন্ন দল সংগঠনে আজি পথ অৱৰোধ কৰিছে। তাৰে বৰ্তমান আমি উপস্থিত আছো নামচিক গেট জাগুন আৰু যি অৰুণাচলৰ মিয়াও খাৰচাং সংযোগী পথ, এই সংযোগী পথত আমি আহি উপস্থিত হৈছো। আৰু দেখা গৈছে ইয়াতে তীব্ৰ প্ৰতিবাদ ইয়াতে তেওঁলোকে গঢ়ি তুলিছে। আৰু আমি দেখাবলৈ চেষ্টা কৰিম, মোৰ সহযোগীক মই অনুৰোধ জনাইছো যাতে ইয়াৰ সমগ্ৰ যি ইয়াৰ জোকাৰণি, এই প্ৰতিবাদৰ জোকাৰণি, এই জোকাৰণি দেখা গৈছে আমাৰ কেমেৰাত ইতিমধ্যে আবদ্ধ হৈছে। আৰু আমি আমাৰ দৰ্শকক দেখাবলৈ আমি সক্ষম হৈছো বুলি আমি বিবেচনা কৰিছো। সেয়ে আমি দেখাবলৈ বিচাৰিছো এইদৰে যি গোৰ্খা ছাত্ৰ সন্থাৰ যিসকল লোক আছে, যিসকল নেতৃত্ব আছে, যিসকল সদস্য আছে, তাৰ লগতে যথেষ্টখিনি ইয়াত দেখা গৈছে বয়োজ্যেষ্ঠ মহিলাসকলো এই ঠাইতে আহি উপস্থিত হৈছে। আৰু তেওঁলোকে এই পথ অৱৰোধ যি কাৰ্যসূচী, এই কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু বিশেষকৈ আমি দেখা যায় যে তেওঁলোকৰ কি দাবী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ যি দাবী, সেই দাবীসমূহ আমি জানিবলৈ চেষ্টা কৰিম। এয়া আমি দেখাবলৈ চেষ্টা কৰিম এই যে প্ৰয়াত ৰোহিত বাহাদুৰ ছেত্ৰীৰ যি ন্যায়, সেই ন্যায় দাবী তেওঁলোকে আজি নামচিক গেটত তেওঁলোকে এনেধৰণে যি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি যাম পোনে পোনে। ইয়াতে আছে গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব আছে, ইয়াত লগতে ছাত্ৰ মুক্তিৰ নেতৃত্ব আছে আৰু অন্যান্য দলৰ নেতৃত্ব আছে। আমি তেখেতলোকৰ মনৰ ভাষা আমি বুজিবলৈ চেষ্টা কৰিম। তেখেতলোকে তেওঁলোকে কি মন্তব্য ৰাখিব ইতিমধ্যে আমি জানিবলৈ বিচাৰিম। যিহেতু আমি প্ৰথমতে আহিম গোৰ্খা ছাত্ৰ সন্থাৰ যি নেতৃত্ব ওচৰলৈ যদি গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব তেখেতৰ পৰা জানিবলৈ বিচাৰিম যে আপোনালোকৰ এই পথ অৱৰোধ কাৰ্যসূচীত আপোনালোকৰ যিটো সজনত হৈছে, ইয়াত কোন কোন দলে ভাগ লৈছে আৰু আপোনালোকৰ এই পথ অৱৰোধৰ মেইন দাবী কি? চাওক, আপোনালোকে গম পাইছে আমাৰ মেইন দাবী হয় ৰোহিত ছেত্ৰী, যিজন আমাৰ ছাত্ৰ 12 বছৰ আমি হেৰাইছোঁ আমাৰ মাজৰ পৰা, তেখেতক ন্যায় লাগে। আমাক দুজন কালপিতক এৰেষ্ট কৰিছে পুলিচে, তেখেতক ফাৰ্ষ্ট ট্ৰেক আদালতত আনি তাহাঁতক ফাঁচীৰ নিচিনা তাহাঁতক শাস্তি দিবলৈ আমি দাবী কৰিছিলোঁ। আৰু এটা যিজন আমাৰ ছাত্ৰ হত্যা হৈ গ'ল, যিজন মৰি গ'ল, তেখেতৰ যিটো ক্ষতিপূৰ্ণ আছে, এই ক্ষতিপূৰ্ণ আমি অৰুণাচল চৰকাৰ, অৰুণাচল পুলিচ প্ৰশাসন আমি দাবী কৰিছিলোঁ। এই দুটা আমাৰ দাবী। এই দাবী আমাৰ নস্যাৎ কৰাৰ কাৰণে আজি আমি তিনিচুকীয়া জিলা সমিতি, আকসু আমাৰ গোটেই আঞ্চলিক সমিতি আৰু আকসু শাখা সমিতি আৰু আকসুৰ ৰাইজ আৰু বৰ্তমান আমি তিৰাপ জাগুন আঞ্চলিকৰ সমূহ ছাত্ৰ সংগঠন, আমাৰ সিংফো, টাংচা, আমাৰ ছাত্ৰ মুক্তি, আমাৰ TMPKY, আমাৰ টাই আহোমকে আদি কৰি বিভিন্ন দল সংগঠন ওলাই আহিছে। আমাক এই আন্দোলনক সাথ দি আছে। আমি তেখেতক ধন্যবাদ দিব বিচাৰোঁ। আৰু আমাৰ এই আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ ৰোহিত ভাই ন্যায় নাপায়। আমি এই আন্দোলন চলাই থাকোঁ। চাওক, প্ৰথম কথাটো হ'ল যে যি ৰোহিত ছেত্ৰীৰ যি মাৰ্ডাৰ, যি নিশংস হত্যাকাণ্ড হৈছে, এই হত্যাকাণ্ডক ছাত্ৰ মুক্তি সমিতিয়ে আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু এই ধৰণৰ কাণ্ডক কেতিয়াও ছাত্ৰ মুক্তি সমিতিয়ে সমাজৰ কাৰণে গ্ৰহণযোগ্য বুলি নহয়। এই ধৰণৰ হত্যাকাণ্ডই বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত যি জুইকুৰা জ্বলাই উঠিছে, সেই জুইকুৰাৰ আজি প্ৰতিফলন হৈছে অৰুণাচলৰ প্ৰত্যেকখন গেট। ইতিমধ্যে অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সহযোগত ইতিমধ্যে জয়ৰামপুৰ পৰা আৰম্ভ কৰি চোনপুৰা গেট, খাৰচাং গেট পৰা আৰম্ভ কৰি ডিৰাক গেট, সকলো গেট ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। যিহেতু
সৰু অসম ঘোষা ছাত্ৰ সন্থা ছাত্ৰ মুক্তি সমিতি আৰু বিভিন্ন জাতীয় জনগোষ্ঠীৰ দল সংগঠনে ইতিমধ্যে ডিচি মহোদয়ে এটা অনুৰোধ জনাইছিল যে তেখেতলোকে অনতিপলমে যিসকলে ৰোহিত ছেত্ৰীক হত্যা কৰিছে সেইসকলক ফাঁচি দিব লাগে বুলি ফাষ্ট ট্ৰেক কৰোঁ কিন্তু এতিয়ালৈকে অৰুণাচল চৰকাৰে তথা অৰুণাচল প্ৰশাসনে বা অৰুণাচল পুলিচে কোনো ধৰণৰ যথোপযোগ্য তেখেতলোকে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি এই ধৰণৰ আন্দোলন দেখিবলৈ পাইছে আৰু আমি ইয়াৰ পৰা এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে অনতিপলমে যদি অৰুণাচল চৰকাৰে বা অৰুণাচল প্ৰশাসনে যদি সেই দোষীক সেই মাৰ্ডাৰবিলাকক যদি তেখেতলোকে ফাঁচি নিদিয়ে তেনেহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই পৰিস্থিতি একমাত্ৰ জগৰীয়া কোন হ'ব অৰুণাচল চৰকাৰ আৰু আমি অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ তেখেতে হস্তক্ষেপ কৰক এই গোটেই ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰিব লাগে আৰু এই ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে এক উদাহৰণ সৃষ্টি কৰিব লাগে আৰু যি ৰোহিত ছেত্ৰী এই কণমানি ভাইটিক যি দুটা নৰপিশাকে যিটো ৰাক্ষসে ইতিমধ্যে তেখেতলোকক কৰায়ত্ব কৰাইছে সেই দুটি নৰপিশাকে সেই দুটি ৰাক্ষসক কিন্তু অৰুণাচল চৰকাৰে বা অৰুণাচল প্ৰশাসনে ফাঁচি দিব লাগিব যদি তেখেতলোকে ফাঁচি নিদিয়ে তেনেহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব অৰুণাচলৰ প্ৰতিটো গেট ইতিমধ্যে বন্ধ কৰা হৈছে আমি দিন ৰাতিয়ে অৰুণাচলৰ প্ৰতিটো গেট বন্ধ কৰি সাজু আছোঁ যদি অৰুণাচল চৰকাৰে সৰু অসম ঘোষা ছাত্ৰ সন্থা আৰু লগতে ছাত্ৰ মুক্তি সমিতি লগতে টাই আহোম ছাত্ৰ সন্থা আৰু বিভিন্ন ধৰণৰ যি জাতীয় জনগোষ্ঠীয় সংগঠনে এই আন্দোলন আৰম্ভ কৰিছে এই আন্দোলন কিন্তু 24 ঘণ্টাৰ পৰা আৰম্ভ কৰি 36 ঘণ্টাৰ পৰা আৰম্ভ কৰি 10 দিন 9 দিন যিমান দিনলৈকে আমি যাবলৈ সাজু আছোঁ আমি কোনো ধৰণৰ ভয় কৰা নাই তেখেতলোকে হয়তো পুলিচ প্ৰশাসনৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু ইয়াৰ পৰা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে পুলিচ প্ৰশাসনৰ লাঠি পুলিচ প্ৰশাসনৰ গুলিৰ পৰা আমি কোনো ভয় নকৰোঁ ইতিমধ্যে আমাৰ স্পষ্ট দাবী যে এই যি দুটি ৰাক্ষসক কিন্তু তেখেতলোকে ফাঁচি দিব লাগিব যদি ফাঁচি নিদিয়ে তেনেহ'লে কিন্তু অনাগত যি ভয়াৱহ পৰিস্থিতি হ'ব ইয়াৰ একমাত্ৰ জগৰীয়া অৰুণাচল চৰকাৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচল প্ৰশাসন হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।